So hello everyone. So আজি আমি মক টেষ্টৰ বিষয়ে আমি আজি ডিছকাছ কৰিম. চ' মক টেষ্ট ইম্পৰ্টেণ্ট হয় নে নহয়, আমি মক টেষ্ট দিব লাগে নে নালাগে, চ' সেইবিলাকৰ বিষয়ে আমি এটা শ্বৰ্ট ডিছকাশ্যন এটা কৰিম. চ' লেটছ ষ্টাৰ্ট. চ' ফাৰ্ষ্ট শ্লাইডটো হৈছে যে ইম্পৰ্টেঞ্চ অফ মক টেষ্ট. চ' মক টেষ্টটো আমাৰ ইম্পৰ্টেণ্ট হয় নে নহয়. চ' আমি যদি চাওঁ পইণ্ট নাম্বাৰ 1টো লিখা আছে যে চিমুলেটছ ৰিয়েল এক্সাম এনভাইৰনমেণ্ট. এতিয়া ছাপ'জ মই যদি এটা এক্সাম্পল এটা যদি দিব যাওঁ তোমালোকক যে আগতে যেতিয়া তোমালোকৰ যেতিয়া বেটেলছবিলাক যেতিয়া হৈছিলে, তো বেটেলছবিলাক তোমাৰ হোৱাৰ আগতে চ'লজাৰ্ছবিলাকে কি কৰে যে তাহাঁতৰ ৱেপনছবিলাক ধাৰ কৰে, তাহাঁতি শ্বাৰ্প কৰে, তাহাঁতৰ প্লেনছ কি, তাহাঁতি কেনেকৈ এটেক কৰিব, তাহাঁতি কেনেকৈ ডিফেণ্ড কৰিব, চব তাহাঁতৰ এটা মানে ষ্ট্ৰেটেজি এটা তাহাঁতি মানে বনাই লৈছিলে বিফ'ৰ গোয়িং টু দি বেটেল ফিল্ড. চ' যাতে তাহাঁতি যেতিয়া বেটেল ফিল্ডত যেতিয়া নামে, তো তাহাঁতৰ যেতিয়া ৱাৰ যেতিয়া আৰম্ভ হয়, তাহাঁতৰ যাতে কোনো এটা টাৰ্গেট যাতে মিছ নহয়. চ' সেইটো ছেইম এটা আমি এক্সাম্পল লৈ পিনি এই মক টেষ্টটো ছেইম আমাৰ তেনেকুৱাই হয়. চ' আমি যদি মক টেষ্ট যদি আমি নকৰোঁ, আমি লাগিলে আমি যিকোনো আমি যদি গভৰ্ণমেণ্ট জবৰ কাৰণে যদি আমি প্ৰিপেয়াৰ কৰি আছোঁ, লাগিলে তো তোমালোকৰ চ' আমাৰ এতিয়া যিমান আমাৰ এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামছ আছে, য'ত তোমালোকৰ RRB হওক বা NTPC হওক বা ধৰি লোৱা SSCয়ে হওক বা অন্য যিকোনো চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামছ বা ষ্টেট গভৰ্ণমেণ্ট এক্সামছ য'ত তোমালোকৰ কম্পিউটাৰ বেছড টেষ্ট হয়, তো সেইবিলাক তোমালোকৰ এক্সামবিলাকত তুমি যদি ভাল যদি পাৰফৰ্মেঞ্চ কৰিব বিচাৰিছা, দেন আমি ঘৰত আমি মক টেষ্ট দিয়াটো মষ্ট ইম্পৰ্টেণ্ট. বিকজ আমি যদি ভাবোঁ যে মক টেষ্ট নিদিলেও একো নাই, আমি মক টেষ্ট আমি এটেম্প নকৰোঁ ঘৰত, আমি জাষ্ট ডাইৰেক্ট আমি যোনদিনাখন এক্সাম আছে সেইদিনাখন আমি জাষ্ট ডাইৰেক্ট আমি এটেম্প কৰিম. চ' আমি ঘৰত আমি মক টেষ্ট দি পিনে আমি টাইম ৱেষ্ট নকৰোঁ. যদি সেইটো যদি তোমালোকে যদি মাইণ্ডছেট এটা যদি লৈ আছা, বহুত ভুল এটা মাইণ্ডছেট হয়. বিকজ আমি ৰিয়েল এক্সামত আমি ভালকৈ যদি আমি পাৰফৰ্ম কৰিব লাগে, দেন আমি গম পাব লাগিব যে আমাৰ উইকনেছ কি, আমাৰ ষ্ট্ৰং এৰিয়াছ কি, আমাৰ উইক এৰিয়াছ কি. চ' সেইবিলাক আমি কোনটো ছাবজেক্টত আমি বেছি ষ্ট্ৰং হয়, কোনটো টপিকছত আমি বেছি উইক হয়, তো সেইবিলাক গম পাব হ'লে যে আমি ফাৰ্ষ্টত আমি ঘৰত আমি মক টেষ্ট আমি এটেম্প কৰিব লাগিব. লাগিলে সেই মক টেষ্টবিলাকত তোমালোকৰ স্ক'ৰ তোমালোকৰ একদম কমেই নাহক কিয়, তো যি হ'লেও আমি স্ক'ৰ লগত আমি ফাৰ্ষ্ট অফ অল আমি স্ক'ৰ লগত আমি মেটাৰ কৰিব নালাগে, আমি জাষ্ট মক টেষ্ট আমি এটেম্প কৰিব লাগে, যাতে আমি ৰিয়েল এক্সাম এনভাইৰনমেণ্টটো যাতে আমি এক্সাম এটেম্প কৰাৰ আগতে যাতে আমি ঘৰতে যাতে আমি গম পাই যাওঁ যে এইটো এনেকুৱা এটা এনভাইৰনমেণ্ট মই যোনদিনাখন এক্সাম দিম সেইদিনাখনো এইটো ছেইম এনভাইৰনমেণ্টে থাকিব. তো আমি সেইটো আমি ৰিয়েল এক্সাম এনভাইৰনমেণ্টটো ফিল কৰিব হ'লে আমি মক টেষ্ট আমি ঘৰত এটেম্প কৰিব লাগিব. চ' নেক্সট হৈছে ইম্প্ৰুভ স্পীড এণ্ড একুৰেচি. তোমাক মই আগতেও কৈছোঁ যে স্পীড এণ্ড একুৰেচিটো মষ্ট ইম্পৰ্টেণ্ট. যিকোনো তোমালোকৰ কম্পিউটাৰ বেছ টেষ্ট হওক, তাত স্পীড আৰু একুৰেচিটো মষ্ট ইম্পৰ্টেণ্ট. বহুতৰ কি থাকে, স্পীড থাকে বাট একুৰেচি তাহাঁতি মেইনটেইন কৰিব নোৱাৰে, বাট বহুতৰ কি থাকে যে একুৰেচি ভাল লাগে বাট তাহাঁতি স্পীড শ্ল', তাহাঁতি কুৱেশ্যনছবিলাক ছল্ভ কৰে তাহাঁতৰ শ্ল' হয়. চ' দুইটা আমি যদি বেলেঞ্চ যদি সমানে যদি আমি বেলেঞ্চ কৰিব লাগে, দেন আমি ঘৰত আমি মক টেষ্ট আমি এটেম্প কৰিবই লাগিব. নেক্সট হৈছে আইডেণ্টিফাইজ উইক এণ্ড ষ্ট্ৰং এৰিয়াছ. চ' মই কৈছোঁৱে যে উইক আৰু ষ্ট্ৰং এৰিয়াছ মানুহৰ চবৰে থাকে. তো সেইবিলাক আমি উইক আৰু ষ্ট্ৰং পইণ্টছবিলাক আমি আইডেণ্টিফাই কৰিব হ'লে আমি ফাৰ্ষ্টত আমি ঘৰত আমি মক টেষ্ট এটেম্প কৰিব লাগিব. মক টেষ্টত আমি যি কুৱেশ্যনছ আমি ভুল কৰিছোঁ সেইবিলাক আমি টাৰ্গেট কৰিব লাগিব যে সেইকেইটা আমাৰ কুৱেশ্যন যাতে ঘৰত ভুল হওক বা যাতে আমাৰ এক্সামত যেতিয়া আমি এক্সাম দিম সেইদিনা যাতে আমাৰ ভুল নহয়. তো সেইটো আমি কৰিব হ'লে আমি ঘৰত আমি যিমান পাৰোঁ আমি ঘৰত মক টেষ্ট আমি এটেম্প কৰিব লাগিব. আৰু ফ'ৰ্থ নাম্বাৰ পইণ্ট হৈছে যে আমাৰ বিল্ডছ কনফিডেঞ্চ. তো একজেক্টলি, চ' কনফিডেঞ্চ বিল্ড কৰিব হ'লে যদি তোমাৰ যদি কনফিডেঞ্চে যদি নাই, যদি তুমি বোলে এক্সাম বোলে গৈছা, বোলে তোমাৰ বোলে গোটেই চিলেবাছ পঢ়ি শেষ হ'ল, তোমাৰ বোলে ৰিভিজন মাৰি শেষ হ'ল, তোমাৰ বোলে প্ৰেক্টিছ কৰিলা, বাট হ'লেও বোলে তোমাৰ কনফিডেঞ্চটো বোলে তোমাৰ ল' হৈ আছে. চ' কনফিডেঞ্চটো ল' হোৱাৰ মেইন ৰিজন এইটোৱে যে আমি ঘৰত আমি চিলেবাছ আমি কমপ্লিট কৰিলোঁ, আমি ৰিভিজন চিভিজন চব আমি কৰিলোঁ, বাট আমি মষ্ট ইম্পৰ্টেণ্ট যে আমাৰ লাষ্ট কামটো হৈছে যে আমি মক টেষ্ট আমি ঘৰত আমি এটেম্প নাই কৰা. চ' ঘৰত আমি মক টেষ্ট এটেম্প নাই কৰাৰ কাৰণে আমাৰ কনফিডেঞ্চ ল' হৈ আছে. চ' সেইটো আমি যদি কনফিডেঞ্চ যদি বিল্ড আপ কৰিব লাগে, দেন আমি ঘৰত আমি মক টেষ্ট আমি এটেম্প কৰিবই লাগিব. চ' নেক্সট শ্লাইড. চ' বিফ'ৰ এটেম্পটিং মক টেষ্ট. চ' আনাডাৰ মষ্ট ইম্পৰ্টেণ্ট শ্লাইড যে বিফ'ৰ এটেম্পটিং মক টেষ্ট. তো মক টেষ্ট আমি দিয়াৰ আগতে আমি কিছুমান প্ৰি ৰিকুইজিটছ থাকে. তো সেইবিলাক তোমাৰ প্ৰি ৰিকুইজিটছ কি হয় যে পইণ্ট নাম্বাৰ 1টো কি লিখা আছে যে ৰিভাইজ ইম্পৰ্টেণ্ট ফৰ্মুলাছ. বহুতে কি কৰে যে
ডাইৰেক্ট আজি আমি এটা মক টেষ্ট এটা দিম, ডাইৰেক্ট তাহাঁতি পেন বহি লৈ পিনি তাহাঁতি জাষ্ট মক টেষ্ট তাহাঁতি আৰম্ভ কৰি দিয়ে। বাট সেইটো আমি কৰিব নালাগে। আমি ফাৰ্ষ্টত আমি মক টেষ্ট এটেম্প কৰাৰ আগতে আমি ফৰ্মুলাছে হওক বা আমি শ্বৰ্ট নোটছে হওক আমি চব ৰিভাইজ কৰিব লাগিব। চব ৰিভাইজ আমি কৰিম, আমি ইম্পৰ্টেণ্ট ফৰ্মুলাছ আমি ৰিভাইজ কৰিম, আমি যি আমি নোটছ বনাইছিলোঁ লাগিলে জিকে জিএছৰে হওক বা মেথছৰে হওক বা যিকোনো এটা ছাবজেক্টৰে হওক, আমি সেইবিলাক আমি শ্বৰ্ট নোটছবিলাক আমি ৰিভাইজ কৰিব লাগিব। নেক্সট চিট ইন এ কোৱাইট এনভাইৰনমেণ্ট। তো এনেকুৱা নহয় যে বাহিৰত বহুত হুলস্থুল হৈ আছে, তো আমি সেইটো এটা এনভাইৰনমেণ্টত আমি মক টেষ্ট আমি এটেম্প কৰিছোঁ। চ' সেইটো যদি সেইটো এনভাইৰনমেণ্টত যদি বোলে বহুত বোলে হুলস্থুল হৈছে, হাংগামা হৈছে বোলে, আমি সেইটোত বোলে এনভাইৰনমেণ্টত বোলে বহি আমি মক টেষ্ট বোলে এটেম্প কৰিছোঁ, দেন আমাৰ সেই মক টেষ্টটো আমাৰ ছাকচেছফুল নহ'ব। আমি মানে সেইটোত চাবা যদি সেইটো যদি এনভাইৰনমেণ্টত যদি এটা হুলস্থুল যদি হৈ থকা যদি এনভাইৰনমেণ্টত তুমি যদি বহি যদি মক টেষ্ট দিয়া, দেন তোমাৰ সেইটো মক টেষ্টত তোমালোকৰ স্ক'ৰ কেতিয়াও ইনক্ৰিজ নহয়। চ' সেইটো নহ'বলৈ আমি এটা কোৱাইট এণ্ড কাল্ম এনভাইৰনমেণ্ট এটাত আমি বহিব লাগিব, আৰু সেইটোত বহি পিনি সেইটো ৰুমত আমি বহি পিনি মক টেষ্ট দিয়াটো বেছি ভাল বুলি মই ভাবোঁ। চ' নেক্সট ফ'ল' ৰিয়েল এক্সাম টাইম। চ' এতিয়া চাবা আমাৰ যিকোনো আমাৰ যদি অনলাইন এক্সাম যদি হয়, যদি CBT যদি কম্পিউটাৰ বেছ টেষ্ট হয়, তো তাত চাবা তোমালোকৰ এক্সাম দিনাখন এটা শ্বিফ্ট থাকে। তো শ্বিফ্ট 1, শ্বিফ্ট 2, শ্বিফ্ট 3 তো এনেকুৱা তোমাৰ মানে টাইমিংছ দিয়া থাকে তোমালোকৰ এডমিট কাৰ্ডত। চাবা শ্বিফ্ট 1ত চাবা তোমালোকৰ 9 AM পৰা ষ্টাৰ্ট হৈ যায়। নেক্সট শ্বিফ্ট 2 তোমাৰ 12:30 পৰা এৰাউণ্ড ষ্টাৰ্ট হৈ যায়। দেন শ্বিফ্ট 3 তোমাৰ 4 PM বা 3 PM পৰা আৰম্ভ হৈ যায়। চ' আমি সেই একজেক্ট সেইকেইটা টাইম শ্লটত আমি যদি মক টেষ্ট যদি এটেম্প কৰোঁ ঘৰতে, দেন সেইটো এটা বেছি এফিচিয়েণ্ট হৈ যায়গৈ। বহুতে কি কৰে যে যিকোনো এটা সময়ত তোমাৰ যদি ফ্ৰী থাকে, মই বোলে এইটো সময়ত বোলে ফ্ৰী আছোঁ, বা মই বোলে দিনৰ বোলে মই 11টা বজাত বোলে মই ফ্ৰী আছোঁ, বা মই ৰাতি বোলে ডিনাৰ কৰি মেলি বোলে মই ফ্ৰী আছোঁ, সেইটো সময়ত বোলে মই মক টেষ্ট দিম, দেন সেইটো সময়ত তোমালোকে যদি মক টেষ্ট দিয়া তোমালোকৰ এফিচিয়েণ্ট নহ'ব। একজেক্ট তোমাৰ যদি সেই এক্সামৰ দিনা বোলে তোমালোকৰ 9 AM পৰা বোলে ষ্টাৰ্ট হ'ব এক্সামটো, যদি তোমালোকে যদি সোনকালে যদি মৰ্ণিঙত শুই উঠি যদি সেই 9 AM পৰাই যদি তোমালোকে যদি মক টেষ্ট এটেম্প কৰা, দেন তোমালোকৰ সেইটো তোমাৰ এটা চাইকেল এটা তোমালোকৰ বহি যায়গৈ, আৰু এক্সামতো তোমালোকৰ এফিচিয়েঞ্চি মানে বাঢ়ি যাবগৈ। তো ট্ৰাই কৰিবা যে যোনটো এক্সাম শ্লটত তোমালোকৰ এক্সাম আছে, লাগিলে শ্বিফ্ট 1 হওক বা শ্বিফ্ট 2 হওক বা শ্বিফ্ট 3 হওক, তো সেইটো এক্সামত তোমালোকে এক্সাম দিবলৈ ট্ৰাই কৰিবা। তো এইটো কৰিলে তোমালোকৰ স্ক'ৰটো বহুত বুষ্ট হ'ব। চ' এইকেইটা এটা কিছুমান পইণ্টছ, এইকেইটাই হৈছে কিছুমান পইণ্টছ য'ত তুমি তোমালোকে মনত ৰাখিবা যে মক টেষ্ট দিয়াৰ আগত, মক টেষ্ট এটেম্প কৰাৰ আগত এইকেইটা পইণ্টছ যাতে তোমালোকে ফ'ল' কৰা। চ' নেক্সট শ্লাইড, যে ছেকশ্যন ৱাইজ ষ্ট্ৰেটেজি। চ' এতিয়া কি হৈছে যে তোমালোকৰ মানে ছেকশ্যন থাকিব, তোমালোকে যি এক্সাম দিয়া। মই পাৰ্টিকুলাৰলি মই যোনটো তোমালোকৰ RRB NTPC এক্সাম হয়, তো সেইটাত তোমালোকৰ ছাবজেক্ট 3টা থাকে, জেনেৰেল এৱাৰনেছ, লজিকেল ৰিজনিং এণ্ড মেথমেটিক্স। তো এইকেইটাতো তেনেকৈ ছেইম তোমালোকৰ যিকোনো এক্সামত, তোমালোকৰ যিকোনো চেণ্ট্ৰেল গভমেণ্ট এক্সামছে হওক বা ষ্টেট গভমেণ্ট এক্সামছে হওক, তাত তোমালোকৰ মানে ছাবজেক্ট থাকে। তো সেই ছেকশ্যন ৱাইজ তোমালোকে প্লেনিং কৰিব লাগিব যে মই কোনটো ছেকশ্যনত মই বেছিকৈ মই সময় দিম, আৰু কোনকেইটা ছেকশ্যনত মই কম সময় দিলেও মোৰ হৈ যাব। তো সেইটো তোমালোকে মক টেষ্ট দিলেহে তোমালোকে গম পাবা যে কোনকেইটা ছেকশ্যনত মোৰ অলপমান উইক আছোঁ, মই কোনকেইটা ছেকশ্যনত মই অলপমান ষ্ট্ৰং আছোঁ। তো সেইটো হিচাপত তোমালোকে এটা ষ্ট্ৰেটেজি এটা বনাই পিনি তোমালোকে ছেকশ্যন এটেম্প কৰিবা। এতিয়া জেনেৰেলি মষ্ট এছপাৰেঞ্চে কি কৰে যে জেনেৰেল এৱাৰনেছ যোনটো তোমালোকৰ জিকে জিএছ হয়, তাত খুব কম সময় দিয়ে, কাৰণ সেই তাত তোমালোকৰ একো কৰিবলগীয়া নাথাকে। জাষ্ট তোমালোকৰ যিমানখিনি তোমালোকৰ মানে মনত আছে, বা জিকে ফেক্টছ বোলে কোনোবাই বোলে ঘৰত বোলে বহুতখিনি বোলে জিকে ফেক্টছ বোলে পঢ়ি গৈছে বোলে, আৰু এক্সাম হলত বোলে কমন আহি গৈছে, দেন সি ডাইৰেক্ট কুৱেশ্যনটোত সি ৰিড কৰিব, দেন ডাইৰেক্ট অপশ্যন সি টিক কৰিব। চ' জিকে জিএছত মানে তোমাৰ বেছিকৈ টাইম তোমাৰ দিয়াটো মই মানে ভাল বুলি মই নাভাবোঁ। চ' ট্ৰাই কৰিবা যে জিকে জিএছত তোমালোকে খুব কম সময় দিয়া, কম সময় ভিতৰতে জিকে জিএছখন বহুত স্ক'ৰ কৰিব পাৰি। তো নেক্সট হৈছে যে ৰিজনিং। তো ৰিজনিঙত আমি কি কৰোঁ, আমি মডাৰেট টাইম আমি দিব পাৰোঁ, বিকজ ৰিজনিং কি হৈছে যে একো তোমাৰ মানে ফৰ্মুলা টাইপ নাই, জাষ্ট তোমাৰ কিছুমান নোটছ তুমি ৰিভাইজ কৰিব লাগিব। বিকজ তোমাৰ যেনেকৈ ক'ডিং ডিক'ডিং, তোমালোকৰ আলফা নিউমেৰিক ছিৰিজ, তো সেইবিলাকত তোমাৰ কি হয় যে যিমান তোমালোকৰ ব্ৰেইনটো যিমান তোমালোকৰ এক্টিভ হৈ থাকে, তোমাৰ যিমান তোমালোকে ধৰি লোৱা তুমি ছ'ল্ভ কৰা ঘৰত বোলে, তোমালোকে খুব বোলে ৰিজনিঙৰ বোলে কুৱেশ্যনছ বোলে ছ'ল্ভ কৰিলা, দেন
সেইবিলাক তোমাৰ যদি ঘৰতে যদি তুমি বহুত যদি লজিকেল ৰিজনিঙত যদি কুৱেশ্যন ছল্ভ কৰি যোৱা দেন এক্সামত তোমালোকৰ ৰিজনিঙত তোমালোকৰ বেছি টাইম দিবলগীয়া নপৰে। চ' এজ এ ৰিজাল্ট কি হয় তোমালোকে সেইখিনি সময় তোমালোকৰ মেথছ ছেকশ্যনত তোমালোকে ইউজ কৰিব পাৰিবা। চ' ট্ৰাই কৰিবা যে জি কে জি এছত তোমালোকে খুব কম সময় দিয়া। নেক্সট ৰিজনিঙত এটা মডাৰেট টাইম তোমালোকে তাত দিয়া। নেক্সট মেথমেটিক্স। চ' মেথছত কি হৈছে মষ্ট ইম্পৰ্টেণ্ট যে মেথছত বহুত এটা মানুহৰ কি হয় তোমাৰ টাইম মানে কনজিউমিং ছেকশ্যন বুলি আমি কওঁ। চ' মেথছত কি হয় যে তোমালোকে পেন লৈ পিনি তোমালোকে কৰিব লাগিব। তোমালোকে এটা তুমি বোলে পঢ়িলা এটা বোলে কুৱেশ্যন পঢ়িলা দেন সেই কুৱেশ্যনো তোমালোকে ছল্ভ কৰিব লাগিব। তোমালোকে এনেকুৱা নহয় যে জাষ্ট কুৱেশ্যনো পঢ়িলোঁ দেন ফৰ্মুলা বোলে মুখতে লগালোঁ দেন মুখতে মানে ব্ৰেইনতে তোমাৰ লগাই মেলি বোলে এইটো অপশ্যনে ঠিক হ'ব। তো সেনেকুৱা তাৰমানে তোমালোকে কৰিব নোৱাৰা। তো তাৰ কাৰণে কি কৰিব লাগিব যে তোমালোকে প্ৰেক্টিছ কৰিব লাগিব। তো এখন বহি এখনত তোমালোকে যদি সদায় সদায় যদি প্ৰেক্টিছ কৰা তোমালোকে ঘৰত বোলে মেথছৰ কুৱেশ্যন বোলে বহুত বোলে প্ৰেক্টিছ কৰি পিনে গৈছা দেন এক্সাম হলত তোমালোকে কিবা এটা ট্ৰিকি কুৱেশ্যন আহি গ'লেও তোমালোকে তাত তুমি টেকেল কৰিব পাৰিবা। চ' মেথছত সেইকাৰণে অলপমান টাইম লাগে। চ' সেইকাৰণে তোমালোকে মেক্সিমাম টাইম তোমালোকে মেথছ ছেকশ্যনত তোমালোকে দিব পাৰিবা। চ' সেইটোৱে কৈছোঁ যে জি কে জি এছত যিমান কম সময়ৰ পৰা সেইটোত দিবা দেন লজিকেল ৰিজনিঙত এটা মডাৰেট এমাউণ্ট অফ টাইম তোমালোকে দিব পাৰিবা। দেন চবতছে মষ্ট এমাউণ্ট অফ টাইম তোমালোকে দিবা মেথছ যোনটো তোমাৰ ছেকশ্যনত তাত সেইটো ছেকশ্যনত তোমালোকে অলপমান মেক্সিমাম এমাউণ্ট অফ টাইম তাত দিবা। বিকজ মেথছত কি হয় যে মিষ্টেক হোৱাৰ চান্সেছ মানে বহুত বেছি থাকে। চ' সেই মেথছত তোমালোকে যদি এটা যদি ভালকৈ যদি তুমি যদি নিলিখা ভালকৈ যদি তুমি যদি অংকটো ছল্ভ নকৰা তো তেতিয়া কিয় তোমালোকৰ ভুল হোৱাৰ চান্সেছ তাৰমানে বেছি হৈ যায়গৈ। চ' এজ এ ৰিজাল্ট কি হয় আৰামত কৰিবা আৰু তাত টাইম দিবা। লাগিলে বোলে ফাৰ্ষ্ট টাইমত বোলে তোমালোকৰ বোলে চলিউশ্যনটো বোলে নোলালে দেন নেক্সট তোমাৰ ৰাউণ্ডত তোমালোকে সেই কুৱেশ্যনটো মানে ছল্ভ কৰিব পাৰিবা। মই এতিয়া তোমালোকৰ ৰাউণ্ডৰ বিষয়ে ক'ম যে যিকোনো এক্সামটো তোমালোকে 3টা ৰাউণ্ডত তোমালোকে ডিভাইড কৰিব লাগে। ৰাউণ্ড 1 ৰাউণ্ড 2 ৰাউণ্ড 3। তো মই নেক্সট শ্লাইডত তোমালোকক মই বুজাই আছোঁ। চ' নেক্সট শ্লাইড স্মাৰ্ট এটেম্প ষ্ট্ৰেটেজি। চ' এইটোৱে মই কৈছিলোঁ যে ইউজ 3 ৰাউণ্ড মেথড। চ' বহুতে কি কৰে যে ডাইৰেক্ট মক টেষ্টটো এটেম্প কৰি যায়গৈ। তাহাঁতি মানে জাষ্ট ফ্ৰম দ্য ভেৰি ফাৰ্ষ্ট কুৱেশ্যন তাহাঁতি জাষ্ট এটেম্প কৰি যায়গৈ। তাহাঁতি ব্লাইণ্ডলি তাহাঁতি এটেম্প কৰি যায়গৈ। হ'লে হ'ব নহ'লে নাই। তো তেনেকৈ যদি আমি কৰোঁ দেন আমাৰ মাৰ্কছটো আমাৰ ইনক্ৰিজ নহ'ব। আমাৰ মানে ভাল এটা স্ক'ৰ এটা আমি এচিভ কৰিব নোৱাৰিম। চ' সেইটো ভাল এটা স্ক'ৰ আমি এচিভ কৰিব হ'লে আমি সদায় 3 ৰাউণ্ড মেথড বা 3 চাইকেল মেথড আমি এপ্লাই কৰিব লাগে। চ' ৰাউণ্ড নম্বৰ 1 কি হয় যে যিমানখিনি ইজি কুৱেশ্যনছ আছে ফাৰ্ষ্ট গ'ত তোমালোকে ইংলিছে হওক বা জি কে জি এছে হওক বা ৰিজনিং বা মেথছ যিয়ে হওক যোনবিলাক একদম ইজি কুৱেশ্যনছ যে মই এইকেইটা কুৱেশ্যন মই ঘৰত মই প্ৰেক্টিছ কৰিছিলোঁ মোৰ পূৰা কনচেপ্ট ক্লিয়াৰ আছে ফৰ্মুলা মোৰ মুখস্থ আছে দেন মই ডাইৰেক্ট মই এপ্লাই কৰিম আৰু আনচাৰটো মই উলিয়াম। তো সেনেকুৱা য'ত তোমালোকে বোলে দেখিছা বোলে এইখিনি বোলে মই কুৱেশ্যন বহুত বোলে জাষ্ট মই চাই পিনে মই গম পাইছোঁ যে এইকেইটা মই কুৱেশ্যন ঘৰতে কৰা। চ' সেইকেইটা কুৱেশ্যন ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে ছল্ভ কৰিবা। একদম যোনবিলাক কুৱেশ্যনছ একদম ইজি তো সেইবিলাক ৰাউণ্ড 1ত ছল্ভ কৰিবা। ৰাউণ্ড 1ত তোমালোকে খুব কম সময়তে তোমালোকে ট্ৰাই কৰিবা যে গোটেইখিনি ইজি কুৱেশ্যনছ যাতে তোমালোকে ছল্ভ কৰিব পাৰা। দেন কামিং টু ৰাউণ্ড 2। তো ৰাউণ্ড 2ত কি হৈছে মডাৰেট লেভেল অফ কুৱেশ্যনছ যে বোলে এনেকুৱা এটা বোলে কুৱেশ্যন মই বোলে দেখিছোঁ য'ত বোলে মই ঘৰত মই প্ৰেক্টিছ কৰিছিলোঁ বাট ইয়াত কিবা এটা মই বোলে ফৰ্মুলা বোলে মই পাহৰি গৈছোঁ বা বোলে মই কিবা এটা কনচেপ্ট মই বোলে হিট কৰা নাই মোৰ ব্ৰেইনত। চ' সেইবিলাক এটা মানে মডাৰেট লেভেলৰ মানে কুৱেশ্যনছ হয় য'ত তোমালোকে গম পাইছা যে এইটো মই কুৱেশ্যন মই পাৰিম মই অকণমান যদি মই টাইম দিওঁ মই এইটো মই কুৱেশ্যন মই টেকেল কৰিব পাৰিম। দেন সেইবিলাক হৈছে তোমালোকৰ মডাৰেট লেভেল অফ কুৱেশ্যনছ আৰু সেইবিলাক কুৱেশ্যনছ তোমালোকে ৰাউণ্ড 2ত ছল্ভ কৰিব লাগিব য'ত আফটাৰ কমপ্লিটিং দি ৰাউণ্ড 1। চ' ৰাউণ্ড 1ত তোমালোকে যিহেতু ইজি কুৱেশ্যনছবিলাক ছল্ভ কৰি হৈ গ'ল তো তেতিয়া তোমাৰ এটা এনেকুৱা এটা মানে কনফিডেঞ্চ তোমালোকৰ বুষ্ট আপ হৈ যাব যে তোমালোকে ৰাউণ্ড 2 আৰু ৰাউণ্ড 3 কুৱেশ্যনছবিলাকো বহুতখিনি ছল্ভ কৰি যাব পাৰিবা। তো সেইকাৰণে মই কৈছোঁ যে ৰাউণ্ড 1ত তোমালোকে যোনবিলাক ইজি কুৱেশ্যনছ সেইবিলাক ছল্ভ কৰা। দেন ৰাউণ্ড 2লৈ অহা য'ত মানে মডাৰেট লেভেল অফ কুৱেশ্যনছ তো সেইবিলাক তুমি ট্ৰাই কৰা। দেন ৰাউণ্ড 3 যোনবিলাক মানে ডিফিকাল্ট কুৱেশ্যনছ যোনবিলাক তোমালোকৰ মানে লেংগুৱেজবিলাক বহুত তাৰমানে ট্ৰিকিকৈ দিছে বা তোমালোকৰ বোলে কুৱেশ্যনটোৱে বোলে বহুত বোলে দীঘল তো সেইবিলাক লেভেল অফ তোমাৰ মানে ডিফিকাল্ট
কুৱেশ্যনছত পৰিব। তো সেইবিলাক কুৱেশ্যনছ তোমালোকে একদম লাষ্টত তোমালোকে ছল্ভ কৰিবা, কাৰণ সেইবিলাক কুৱেশ্যন মানে মেণ্ডেটৰী নহয় যে তোমালোকে ছল্ভ বোলে কৰিবই লাগিব বোলে মাৰ্কছ ইনক্ৰিজ নহ'ব। তো সেইটো কথা নহয়। চ' একদম ৰাউণ্ড 1ত সদায় ইজি কুৱেশ্যনছ তোমালোকে টাৰ্গেট কৰিবা, বিকজ সদায় চাবা যিকোনো এক্সামত যদি ছাপ'জ যেনিবা 100টা বোলে কুৱেশ্যনছ বোলে আহিছে বোলে, তো 100টা কুৱেশ্যনছৰ ভিতৰত তোমালোকৰ চাবা 50% to 60% তোমালোকৰ ইজি লেভেল অফ কুৱেশ্যনছে থাকিব। ত' সেইবিলাক যদি তোমালোকে যদি ৰাউণ্ড 1ত যদি তোমালোকে যদি টেকেল কৰি দিব পাৰা, দেন 100 মাৰ্কছৰ ভিতৰত তোমালোকে 50 to 60 মাৰ্কছ তোমালোকে ৰাউণ্ড 1ত তোমালোকে এচিভ কৰি দিব পাৰিবা। চ' নেক্সট যদি আমি ৰাউণ্ড 2ত যদি মডাৰেট লেভেল অফ কুৱেশ্যনছ তোমাৰ 10টা বা 20টামান থাকিব, তো যদি 20টাৰ ভিতৰত যদি আউট অফ 20 তোমালোকে যদি 10টাও যদি ছল্ভ কৰিব পাৰা, দেন তোমাৰ 60 + 10 70, তো 70 মাৰ্কছ তোমালোকৰ এচিভ হৈ গ'ল। নেক্সট ৰাউণ্ড 3, ৰাউণ্ড 3টো তোমালোকৰ মানে এনেকুৱা তোমালোকৰ মানে কুৱেশ্যন থাকিব যে অলপমান যদি তোমালোকে যদি টাইম দিয়া, দেন কেইটামান কুৱেশ্যন তাৰো তোমাৰ কেইটামান কুৱেশ্যন ছল্ভ হৈ যাব। চ' সেইকাৰণে ট্ৰাই কৰিবা যে ৰাউণ্ড 1 ফাৰ্ষ্টত এটেম্প কৰা, দেন ৰাউণ্ড 2, দেন গ' ফৰ দি ৰাউণ্ড 3। চ' নেক্সট শ্লাইড। চ' কমন মিষ্টেক্স। তো আমি এতিয়া মক টেষ্ট দিয়া সময়ত আমি ঘৰত আমি যেতিয়া মক টেষ্ট এটেম্প কৰোঁ, দেন আমি বহুতখিনি আমি মানে মিষ্টেক্স আমি কৰোঁ। তো সেইবিলাক আমি কমন মিষ্টেক্সবিলাক আমি যদি আমি নকৰোঁ, দেন আমাৰ মাৰ্কছ আমাৰ বহুত মানে ইনক্ৰিজ হৈ যাব। চ' ফাৰ্ষ্টত মই নম্বৰ 1টো হৈছে যে স্পেণ্ডিং টু মাছ টাইম অন ওৱান কুৱেশ্যন। তো আমি যদি ভালকৈ চাওঁ যে আমাৰ প্ৰায় আমাৰ ল'ৰা ছোৱালীৰ লগত এনেকুৱা হয় যে আমি ছাপ'জ যেনিবা আমাৰ মক টেষ্ট এটা আমি দিছোঁ, আমি মক টেষ্ট এটা এটেম্প কৰিছোঁ। চ' সেইটো মক টেষ্টত মানে পাৰ্টিকুলাৰ এটা মানে কুৱেশ্যন এটা আহি গ'ল, আৰু সেইটো মানে যোনটো চেপ্টাৰৰ কুৱেশ্যনটো সেইটো আমাৰ মানে একদম ষ্ট্ৰং মানে চেপ্টাৰ, আমাৰ ষ্ট্ৰং মানে চেপ্টাৰত পৰে। তো সেইটো চেপ্টাৰৰ পৰা কুৱেশ্যন এটা আহি গ'লগৈ, আৰু সেইটো কুৱেশ্যনটো আমাৰ পৰা তাৰমানে পৰা নাই, আমাৰ পৰা তাৰমানে ছল্ভ হোৱা নাই। তো আমি তাৰমানে লাগি আছোঁ আমাৰ বহুতখিনি আমি সময় আমি দিয়া হ'ল, সেইটো আমি যোনটো আমি এতিয়া কুৱেশ্যন আমি এতিয়া ফচিলোঁ, তো সেইটোত আমি বহুতখিনি আমি টাইম দিয়া হ'লেও আমাৰ সেইটো কুৱেশ্যন ছল্ভ হোৱা নাই। তো সেনেকুৱা কুৱেশ্যনবিলাক আমি চিধা আমি লিভ কৰিম। তো সেইটো কুৱেশ্যনত যদি আমি লিভ নকৰি যদি আমি ইগত যদি আমি লৈ লওঁ যে এইটো মোৰ চেপ্টাৰটো ষ্ট্ৰং আছিলে, চ' এইটো চেপ্টাৰৰ মই কুৱেশ্যনটো মই কিয় পৰা নাই। তো সেইটো যদি আমাৰ যদি এটা ইগত যদি আমাৰ যদি আহি যায়গৈ, বা মাইণ্ডছেটত যদি আমাৰ এটা আহি যায়গৈ যে না মই এইটো কুৱেশ্যন ছল্ভ কৰিহে মই আগবাঢ়িম, তো তেনেকুৱা কৰিলে কি হয় যে এটা কুৱেশ্যনত যদি আমি যদি বহুত সময় যদি টাইম স্পেণ্ড কৰোঁ, তেতিয়া বাকীখিনি যেতিয়া তোমাৰ বাকী যোনবিলাক ইজি কুৱেশ্যনছ আছে, সেইবিলাক ইজি কুৱেশ্যনছবিলাকতো তোমাৰ ভুল হোৱাৰ চান্সেছ বহুত মানে বাঢ়ি যায়গৈ। তো সেইটো আমি কৰিব নালাগে, বিকজ সেইটোত আমাৰ মাৰ্কছত বহুত এফেক্ট কৰিব। তো এজ এ ৰিজাল্ট আমি কি কৰিম যে ছাপ'জ আমি দেখিছোঁ বোলে এইটো বোলে চেপ্টাৰৰ পৰা বোলে আহিছে কুৱেশ্যনটো, এইটো চেপ্টাৰটো আমাৰ ষ্ট্ৰং চেপ্টাৰ হয়, বাট হ'লেও আমি পৰা নাই। চ' সেইটো যিমান আমাৰ ইজি চেপ্টাৰ হ'লেও আমি সেইটো কুৱেশ্যন এৰি দিম, সেইটো কুৱেশ্যন আমি বাকীকেইটা ৰাউণ্ডছত আমি ছল্ভ কৰিম। তো বাট ফৰ দি টাইম আমি এইটো কুৱেশ্যন লিভ কৰি পিনে বাকী যিমানখিনি কুৱেশ্যনছ আছে আমি সেইখিনি আমি ট্ৰাই কৰিম। তো ফাৰ্ষ্ট পইণ্ট সেইটোৱে লিখা আছে যে স্পেণ্ডিং টু মাছ টাইম অন ওৱান কুৱেশ্যন। আমি কেতিয়াও আমি এটা কুৱেশ্যন আমি বহুত সময় আমি দিব নালাগে। আমি ফাৰ্ষ্ট এবাৰ ট্ৰাই কৰিম, যদি ফাৰ্ষ্ট ট্ৰাইত যদি আমাৰ হোৱা নাই, দেন আমি সেইটো যেতিয়া লিভ কৰি পিনে আমাৰ নেক্সট কুৱেশ্যনটো প্ৰচিড কৰি পিনে আমি ছল্ভ কৰিম। চ' নেক্সট হৈছে ৰেণ্ডম গেছিং। চ' আমি বহুত আমাৰ এটা মানে আদত এটা হৈ যায় যে আমি বেছিকৈ আমি ৰেণ্ডম গেছিংটো আমি GK/GSত আমি কৰোঁ। তো GK/GSটো মানে এনেকুৱা যে মানে এটা বোলে কুৱেশ্যন পঢ়িলোঁ, দেন এইকেইটা মই অপশ্যন অলপমান মই ঘৰত বোলে পঢ়িছিলোঁ, দেন তো তোমালোকৰ এটা আৰ্জ এটা আহি যায়গৈ যে মই জাষ্ট এটা মানে ৰেণ্ডম এটা মই গেছ এটা মাৰোঁ, যেন সেইটো হ'লেও হ'ব নহ'লেও নাই। তো সেইটো কৰিলে কি হয় যে সেইটো কৰিলে তোমালোকৰ মই নেক্সট পইণ্টতে লিখিছোঁ যে নিগেটিভ মাৰ্কিং কথা। তো নিগেটিভ মাৰ্কিং তোমালোকৰ লাগি যায়গৈ। তো তোমালোকৰ নিগেটিভ মাৰ্কিংটো ইমান এটা বেয়া শত্ৰু আমাৰ কাৰণে, বেয়া এটা মানে এনিমি বুলি ক'ব পাৰি, বিকজ তোমালোকে যিমানখিনি কুৱেশ্যন তোমালোকে শুদ্ধ কৰিলা, যদি তোমালোকৰ যদি শুদ্ধ বোলে কৰিলে আউট অফ 100 বোলে তোমালোকৰ 70 মাৰ্কছ বোলে পূৰা আহি আছে, দেন যদি তোমালোকে যদি বেছিকৈ যদি কুৱেশ্যন যদি ৰেণ্ডম গেছ কৰা, দেন ৰেণ্ডম গেছ কৰিলে কি হয় যে তোমালোকৰ ভুল হোৱাৰ চান্সেছ বহুত মানে বেছি থাকে। তো এবাৰ যদি ভুল হৈ যায়, দেন নিগেটিভ মাৰ্কিং লাগি 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্কছ 4 মাৰ্কছ সেনেকৈ তোমালোকৰ লাগি তোমালোকৰ যিমানখিনি পাইছা তুমি তাতকৈ তোমালোকৰ 10 to 15 মাৰ্কছ তোমালোকৰ আকৌ ডিক্ৰিজ হৈ যায়গৈ। তো সেইটো এটা নিগেটিভ এফেক্ট পৰিব তোমালোকৰ স্ক'ৰত। তো সেইকাৰণে ট্ৰাই কৰিবা যে ৰেণ্ডম গেছ নেমাৰিবলৈ, আৰু ৰেণ্ডম গেছ মৰাৰ আগতে বোলে
বোলে তোমালোকে বোলে দেখিছা অপশ্যন 4টা অপশ্যনৰ ভিতৰত বোলে মই 2টা অপশ্যন বোলে এলিমিনেট কৰি দিব পাৰিছোঁ দেন যদি তোমালোকে যদি অপশ্যন যদি এলিমিনেট যদি কৰিব পাৰিছা আউট অফ যদি 4টো তোমালোকে যদি 2টা যদি এলিমিনেট যদি কৰিব পাৰিছা দেন ৰেণ্ডম গেছিং তোমালোকে কৰিব পাৰা বাট মইতো তোমালোকক এডভাইচ দিম যে ৰেণ্ডম গেছিং নকৰাটোৱে ভাল যোনটো কুৱেশ্যন আমি নোৱাৰোঁ বা আমি বোলে কনচেপ্ট ক্লিয়াৰ নাই বা আমি ধৰি লোৱা এইটো মই নোটছ মই লিখা নাই বা পঢ়া নাই মই ক'তো দেন সেইটো এৰি দিয়াই মোৰ মতে ভাল হ'ব চ' ৰেণ্ডম গেছিং কৰিবলৈ তোমালোকে ট্ৰাই নকৰিবা বিকজ ৰেণ্ডম গেছিং কৰিলে কি হয় ইন মেক্সিমাম কেছত ভুল হয় আৰু ভুল হ'লে কি হ'ব তোমালোকৰ নিগেটিভ মাৰ্কিং তোমালোকৰ লাগি যাবগৈ চ' ট্ৰাই কৰিবা এইকেইটা পইণ্টছ তোমালোকে মনত ৰাখিবলৈ যে এইকেইটা হৈছে কমন মিষ্টেক্স আমি এক্সাম হলত আমি তাৰমানে এইকেইটা কমন মিষ্টেক্স আমি কৰিব পাৰোঁ চ' নেক্সট আফটাৰ মক টেষ্ট এনালাইচিছ ত' মষ্ট ইম্পৰ্টেণ্ট যে আমি মক টেষ্ট আমি দিলেই নহ'ব আমি মক টেষ্ট এনালাইচিছো কৰিব লাগিব ত' চেক ৰং এনচাৰ্ছ আমি এতিয়া যদি এটা যদি আমি মক টেষ্ট দিওঁ যদি 100টা কুৱেশ্যনছৰ ভিতৰত বোলে আমি বোলে 80টা কুৱেশ্যনছ পাইলোঁ 10টা কুৱেশ্যন বোলে আমাৰ ভুল হ'ল দেন আমি 10টা কুৱেশ্যন বোলে আনএটেম্পটেড বোলে আমি কৰিলোঁ দেন সেই 80টা কুৱেশ্যন তোমালোকে তাত ৰিভিউ কৰিব নালাগে যোনকেইটা কুৱেশ্যন তোমালোকে ভুল কৰিলা সেইকেইটা মোৰ কিহৰ কাৰণেনো ভুল হ'ল মোৰ কিবা কনচেপ্ট মোৰ ক্লিয়াৰ হোৱা নাছিলে নে মই ক'ৰবাত চিলি মিষ্টেক কৰিলোঁ তো সেইবিলাক তোমালোকে এনালাইচিছ কৰোঁতে ভালকৈ গম পাবা চ' মষ্ট ইম্পৰ্টেণ্ট কি হয় যে মক টেষ্ট দিয়াৰ পিছত সদায় এনালাইচিছ কৰাটো মষ্ট ইম্পৰ্টেণ্ট চ' নেক্সট আণ্ডাৰষ্টেণ্ড দি মিষ্টেক্স তো আমি যে এতিয়া মিষ্টেক্স যে কৰিলোঁ সেইকেইটা মিষ্টেক্স আমি ভালকৈ আমি ৰিভিউ কৰিম আমি ভালকৈ চাম যে সেইকেইটা মিষ্টেক্সকেইটা আমি কিয় কৰিলোঁ যদি চিলি মিষ্টেক যদি আমি কৰিলোঁ আমি ট্ৰাই কৰিম যে আমি নেক্সট যেতিয়া আমি মক দিম যাতে সেই এনেকুৱা যাতে চিলি মিষ্টেক যাতে আমি নকৰোঁ বা আমি যদি কিবা যদি কনচেপ্ট আমাৰ বোলে ক্লিয়াৰ নাই বা আমি বোলে কিবা ফৰ্মুলা বোলে আমি পাহৰি গৈছোঁ দেন সেইকেইটা আমি জাষ্ট মক টেষ্ট দিয়াৰ পিছতে আমি সেইকেইটা আমি কনচেপ্ট আকৌ আমি যোনবিলাক আমি নোটছ আমি ৰেডি কৰি থৈছোঁ সেইবিলাক নোটছবিলাক আমি আকৌ চাম আকৌ আমি ট্ৰাই কৰিম যে সেইকেইটা আমি কনচেপ্ট আমি ৰিভাইজ কৰোঁ তো সেইবিলাক তোমালোকে কৰিব পাৰা যে মিষ্টেক্সখিনি কিহৰ কাৰণেনো মোৰ মিষ্টেক হ'ল সেইকেইটা তোমালোকে চাব লাগিব ৰাইট চ' টাইম মেনেজমেণ্ট এক্সাম্পল তো তোমালোকৰ মই এটা এক্সাম্পল এটা মই দিম মই যেতিয়া প্ৰিপেয়াৰ কৰি আছিলোঁ মই যেতিয়া মক টেষ্ট মই দিছিলোঁ তো তাৰ পৰা মই মক টেষ্ট দিয়া এটা কুৱেশ্যন এটা মই স্ক্ৰীনশ্বট লৈ পিনি তোমালোকে জাষ্ট এটা শ্বৰ্ট এটা অভাৰভিউ এটা দিম কেনেকৈনো তোমালোকে যেতিয়া এনালাইজ এটা কৰিবা তো তোমালোকে কিনো পইণ্টছ তোমালোকে চাবা যে এইটোত মোৰ ঠিক কৰিব লাগিব বা মই এইটোত মই অলপমান ইম্প্ৰুভ কৰিব লাগিব চ' ইয়াত তুমি যদি ভালকৈ চোৱা যে কুৱেশ্যন নম্বৰ 46টো কি হৈছে মোৰ ভুল হৈছে এইটো এটা লজিকেল ৰিজনিঙৰ কুৱেশ্যন হয় তো তুমি যদি চোৱা কুৱেশ্যন নম্বৰ 46টো মোৰ ভুল হৈছে আৰু ইয়াত তোমালোকে যদি চোৱা যে 39% এনচাৰ্ড কাৰেক্টলি তো ইয়াত তুমি চাবা যে 39% তো এইটো কি হৈছে তোমাৰ যদি 100টা যদি ল'ৰা ছোৱালী যদি এটেম্প কৰিছে এইটো যদি এইটো যদি সেই কুৱেশ্যনো যদি 100টা যদি ল'ৰা ছোৱালী যদি এটেম্প কৰিছে দেন 100টাৰ ভিতৰত 39টাহে এটেম্প কৰিব পাৰিছে দেন এইটো এটা মডাৰেট লেভেলৰ তোমালোকৰ কুৱেশ্যন হয় চ' সেইকাৰণে 39টাই অকল ছল্ভ কৰিব পাৰিছে বাকীখিনিয়ে আইডাৰ তাহাঁতি ভুল কৰিছে নহ'লে তাহাঁতি আনএটেম্পটেড থৈ পিনি তাহাঁতি গৈছে তো তোমালোকে যদি ভালকৈ চোৱা মই এইটো কুৱেশ্যনো ছল্ভ কৰিবলৈ লৈছোঁ 40 ছেকেণ্ডছ তাত ইউ বুলি লিখা আছে চোৱা 40 ছেকেণ্ডছ দেন এভাৰেজ ল'ৰা ছোৱালীয়ে তোমালোকে এইটো কুৱেশ্যন ছল্ভ কৰিছে 25 ছেকেণ্ডছত আৰু যোনটো তোমালোকৰ টপাৰ তো টপাৰটোৱে তোমালোকৰ ছল্ভ কৰিছে 27 ছেকেণ্ডছত এতিয়া যদি তোমালোকে যদি ভালকৈ অবজাৰ্ভ কৰিছা দেন মই এইটো কুৱেশ্যন ছল্ভ কৰিবলৈ 40 ছেকেণ্ডছ লৈছোঁ দেন এভাৰেজ ল'ৰা ছোৱালীয়ে 25 ছেকেণ্ডছ লৈছে দেন মই এভাৰেজ ল'ৰা ছোৱালীয়ে যিমান সময় লৈছে তাতকৈ মই 20-30 ছেকেণ্ডছ মই বেছিকৈ মই দিছোঁ এইটো কুৱেশ্যনটো ছল্ভ কৰিবলৈ ফাৰ্ষ্ট মিষ্টেকটো সেইটোৱেই আৰু ছেকেণ্ড মিষ্টেকটো হৈছে যে মই সময় লোৱাৰ পিছতো মই এইটো কুৱেশ্যন মই ছল্ভ কৰিব মই নোৱাৰিলোঁ মোৰ এইটো কুৱেশ্যন মোৰ ভুল হ'ল তো ফাৰ্ষ্ট মিষ্টেক তো ইয়াত এটা কুৱেশ্যনটোতে কেইটা মোৰ মিষ্টেক হ'ল চোৱা মোৰ অকল জাষ্ট কুৱেশ্যনটো ভুল হোৱাটোৱে মোৰ এটা মিষ্টেক নহয় মোৰ ছেকেণ্ড মিষ্টেকটোৱে হৈছে যে মোৰ বহুতখিনি টাইম মই ইয়াত ৱেষ্ট কৰিলোঁ যোনখিনি টাইম মই বেলেগ কুৱেশ্যন ছল্ভ কৰিবলৈ মই তাত ইউজ কৰিব পাৰিলোঁহেঁতেন মিষ্টেক নাম্বাৰ 3টো হৈছে যে মই এইটো কুৱেশ্যন মই মিষ্টেক কৰিলোঁ প্লাছ মই নিগেটিভ মাৰ্কিঙো ইয়াত মই লগাই ল'লোঁ তো এতিয়া যিমানখিনি মোৰ শুদ্ধ মোৰ যিমানখিনি মোৰ কুৱেশ্যনছ হৈছিলে মই যিমানখিনি মাৰ্কছ পাই আছিলোঁ তো সেইখিনি মাৰ্কছৰ পৰা মোৰ নিগেটিভ লাগি পিনে আৰু অলপমান মোৰ মাৰ্কছ মোৰ ডিক্ৰিজ হ'ব
চ' এইটোৱে হৈছে তোমাৰ টাইম মেনেজমেণ্ট আৰু মানে কেনেকৈনো আমি যেতিয়া মক টেষ্ট যেতিয়া আমি দিওঁ তো মক টেষ্ট দিয়াৰ পিছত আমি যে এনালাইচিছ কৰিব লাগে চ' এইবিলাকে মানে মাইনিউট মিষ্টেক্সবিলাক আমি ভালকৈ আমি ৰিভিউ কৰিব লাগিব আৰু আমি ভালকৈ চাব লাগিব চ' মই জাষ্ট এটা মানে শ্বৰ্ট মই অভাৰভিউ এটা মই দিলোঁ কেনেকৈনো মানে এনালাইচিছ মানে কৰিব লাগে যে আমি এটা কুৱেশ্যন এটা শুদ্ধ হৈছে হয় কিন্তু আমি কুৱেশ্যনটো আমি এটা টাইম লিমিটত আমি ছল্ভ কৰিব পাৰিছোঁ নাই সেইটো আমি চাব লাগিব তো আমি সেইটো বোলে আমি কুৱেশ্যনটো আমি বোলে ঠিক কৰিছোঁ হয় বাট আমি এভাৰেজ ল'ৰা ছোৱালীয়ে যিমান সময় লৈছে তাতকৈ বোলে আমি বোলে বেছি টাইম লৈ পিনে বোলে মই সেইটো বোলে কুৱেশ্যনটো ছল্ভ কৰিছোঁ দেন সেইটো হ'লেও নহ'ব তো আমি এটা কুৱেশ্যন আমি শুদ্ধও কৰিবলৈ আমি কাৰেক্টো কৰিব লাগিব তাৰপিছত ছেকেণ্ডলি আমি সেইটো কুৱেশ্যন এটা ফিক্স এটা টাইম ডিউৰেশ্যন আমিহে ঠিক কৰিব লাগিব তো এইবিলাকে হৈছে এটা শ্বৰ্ট এটা মানে অভাৰভিউ হয় যেনে আমি কেনেকৈ আমি এনালাইচিছ আমি কৰিব লাগিব আফটাৰ এটেম্পটিং আৱাৰ মক টেষ্ট চ' এইখিনি আছিলে মই জাষ্ট আৰু ভিডিঅ'টো আৰু মই দীঘল নকৰোঁ চ' যদি তোমালোকে যদি ভাল লাগিলে এই ভিডিঅ'টো দেন লাইক কৰিবা আৰু পাৰিলে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা বিকজ ইন দ্য কামিং ডেজ মই আৰু ফ্ৰুটফুল ভিডিঅ'ছ মই আৰু আনি থাকিম চ' য়েছ থেংক ইউ ছ' মাছ